হয় নিশ্চয়কৈ সমাগত হৈছে পঞ্চায়ত নিৰ্বাচন আৰু অহা 7 তাৰিখে হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এনেদৰে দেখা গৈছে যে সাহসীয় যি বিজেপি আছে এই বিজেপিয়ে কিন্তু কলিয়াবৰত এনেদৰে চামগুৰি সমষ্টিৰ যি নৱনিৰ্বাচিত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাক লৈ এনেদৰে পদযাত্ৰা কৰিছে আৰু যি উত্তৰ পশ্চিম বুটধুৰীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক যি সদস্য আছে তেওঁক লৈ এনেদৰে দেখা গৈছে তেওঁলোকে এনে পদযাত্ৰা কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী ইয়াৰ যি সহযোগী কিছু দিচাংক দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। বৰাকৰ দুয়ো পাৰো জ্বলি পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলি ৰাইজৰ প্ৰকৃতি আচৰিৰে বিকশি দুৰ্নীতি কুশাসন নিমিষতে আঁতৰি ঘৰে ঘৰে সুখৰ হয় যিহেতুকে চামগুৰি সমষ্টি নৱনিৰ্বাচিত বিধায়ক আছে আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতুকে তেওঁ নিৰ্বাচন প্ৰচাৰ চলাই আছে কি ক'ব? উত্তৰ পশ্চিম বুটধুৰীয়াত দেখিছে গোটেই ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। এই অঞ্চলৰ সৰবৰাহী আৰু জনপ্ৰিয় যুৱক সকলোৰে বাবে কাৰোবাৰ বাবে ভাতৃ কাৰোবাৰ বাবে সন্তান স্বৰূপ মাননীয় সন্দীপ দাস ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আজি আঞ্চলিক পঞ্চায়তৰ তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে। আপোনালোকে গম পাইছে চালেই দেখা পাব অঞ্চলৰ ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ ওলাই আহিছে। সন্দীপ দাসৰ বিজয় নিশ্চিত আৰু এই প্ৰতিপন্ন কৰে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত ভাৰতবৰ্ষত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত অসমত আৰু আজি কলিয়াবৰতো মাননীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নে এটা নতুন সংজ্ঞা পাবলৈ সক্ষম হৈছে। উন্নয়নৰ এই যাত্ৰাৰ লগত জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আজি গোটেই ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদকে ধৰি মিত্ৰজোঁটৰ সমৰ্থনত আজি ৰাইজে আশীৰ্বাদ দিছে আৰু আমাৰ বিজয় অৱধাৰিত। এয়া আছিল বিধায়ক মহোদয়ৰ মন্তব্য। আৰু পাৰ্টি আছে আপুনি পাৰ্টি আছে কি ক'ব? সকলোকে মই ধন্যবাদ জনাইছোঁ। ইমান ৰাইজ আহি মোক সহযোগ কৰিছে, আশীৰ্বাদ প্ৰদান কৰিছে, তাৰ কাৰণে মই ৰাইজক কোটি কোটি নমস্কাৰ জনাইছোঁ। আৰু মোক আশীৰ্বাদ কৰি এই পঞ্চায়তত যাতে আগন্তুক দিনত মই ৰাইজৰ হৈ সততাত থাকি নিষ্ঠাৰে ৰাইজৰ কাম কৰিব পাৰোঁ তাকে ৰাইজে মোক আশীৰ্বাদ কৰিব। আচলতে ৰাইজে কি বিচাৰিছে? ৰাইজে বিচাৰিছে পঞ্চায়তত দুৰ্নীতিমুক্ত হ'ব লাগে। আমি যোৱা বহুত বছৰ ধৰি চাই আছোঁ পঞ্চায়তত দুৰ্নীতি হয় আৰু ৰাইজে যি পাব লাগে সঠিকভাৱে নাপায়। আমি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰ আমাৰ অসমত যি চৰকাৰ আছে চৰকাৰৰ নেতৃত্বত আমি পঞ্চায়তত দুৰ্নীতিমুক্ত কৰিম আৰু যুৱ সমাজক লৈ কেনেদৰে আগবাঢ়িব পাৰিম সেই প্ৰচেষ্টা আমি চলাম। হয় আমি দেখুৱাইছোঁ চুলুঙৰ দৃশ্যাংশ যে এনেদৰে দেখা গৈছে যে যি চামগুৰি নৱনিৰ্বাচিত যি বিধায়ক আছে বিধায়ক মহোদয়ে এনেদৰে দেখা গৈছে যে পদযাত্ৰা কৰি এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।